অপাৰেশ্যন সিন্দুৰত পাকিস্তানী ড্ৰোন টছনছ কৰা এজন অসমীয়া বীৰ পাকিস্তানী মৰ্টাৰৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল অসমীয়া বীৰজন 15 দিন চিকিৎসাৰ অন্তত ঘৰত উপস্থিত বীৰ জোৱান দীপেশ্বৰ বৰ্মন পেহেলগাম ঘটনাৰ পাছতে ভাৰত পাক সীমান্তত হৈছিল যুদ্ধৰ দামামা এটাকৈ সন্ত্ৰাসবাদীৰ ঘাটি বোমাৰে উৰুৱাই বীৰত্বৰ পৰিচয় দিছিল ভাৰতীয় সেনাই এই বীৰ জোৱানসকলৰ মাজত আছিল বঙাইগাঁও জিলাৰ বিদ্যাপুৰ নলডুবাৰ দীপেশ্বৰ বৰ্মন ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত জম্মুত কৰ্মৰত আছিল এইজন অসমীয়া বিএছএফ জোৱান দীপেশ্বৰ বৰ্মন যুদ্ধৰ সময়ত পাকিস্তানৰ ড্ৰোন নষ্ট কৰিছিল আৰু সেই সময়ত পাকিস্তানী মৰ্টাৰৰ দ্বাৰা জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেনেকৈ শত্ৰুৰ সৈতে যুদ্ধত নামি পৰিছিল এইজন বীৰ জোৱান 15 দিন চিকিৎসাৰ অন্তত সুস্থ হৈ নিজৰ বাসগৃহত উপস্থিত হৈহি দীপেশ্বৰ বৰ্মনক উষ্ম আদৰণি জনাই পৰিয়ালৰ লোকে লগতে আত্মীয় স্বজনে ভৰি পৰে ঘৰ কিন্তু কিদৰে শত্ৰুক পৰাস্ত কৰিছিল বিএছএফ জোৱান দীপেশ্বৰ বৰ্মনে শুনক ভাৰত পাকিস্তানৰ যুদ্ধৰ কাহিনী এদিন আছিল 10 তাৰিখ 5 মাহ ৰাতিপুৱা 5টা বজাত এদিনকে পুৰা ৰাতি ফায়াৰিং চলি আছিল তাৰপিছত আমাৰ এখানে ইনফৰমেশ্যন আছিল যনে কি এটা এখন ড্ৰোন আহি আছে এইখনক মানে পেলাব লাগে গলুৱাই তাৰপিছত এইটো আমাৰ আদেশ দিছিল চাব লগে কিন্তু কাৰণবশতঃ ভুল কাৰণবশতঃ এখন পিছফালৰ পৰা এখন ড্ৰোনে আমাক কি কৰিছে গ্ৰেনেড পেলাই দিলে তাৰপিছত আমাৰ লগত যিবিলাক আছিল চাব আছিল তাৰপিছত মোৰ লগৰে আছিল সবেই আঘাতপ্ৰাপ্ত হৈছিল মোৰো ইয়াতে লাগিছিল তাৰপিছত আমি সকলোৱে মানে মোৰ্চাত গ'লোঁ তাৰপিছত চাপ মানে পৰি আছিল একদম ভৰিখন মানে ভাঙিছিল মানে তাৰপিছত আৰু এজন মোৰে লগৰে আছিল সিও পৰি আছিল তাৰপিছত এই মণিপুৰৰ যোনজন ল'ৰা দীপক নাম বুলি তেওঁ ভিতৰত যাই পেলাই সোমাইছে আৰু যোনজন চাহাব SI চাহাব আছিল মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ চাহাব তেওঁতো পৰি আছিল তাৰপিছত মই দৌৰি গৈ সোমাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ ইয়াতে লাগিছিল তাৰপিছত মই এখন গামোচা পাইছোঁ গামোচা দি এইখন পূৰা বঢ়িয়াকৈ বান্ধিছোঁ ভৰিত এটা লাগিছিল স্প্লেণ্ডাৰ তাৰপিছত মোৰ লগৰবিলাক চবেই পৰি আছিল চিঞৰি আছিল তাৰপিছত মই গামোচাখন বান্ধাৰ পিছত চাপ চিঞৰি আছিল কোনোবা মোক উঠাই লৈ যা বচাওক তাৰপিছত মোৰ বন্ধুৱে আৰু এজন আছিল তাৰপিছত দুজনে মিলি তাৰপিছত মই অকলে গৈছিলোঁ এই যেতিয়া নেকি পূৰা ধোঁৱা হৈ গৈছিল না ধোঁৱা হোৱাৰ পিছত 3 মিনিটমান পিছত যেতিয়া মানে কি শান্ত হৈছিল তাৰপিছত মই অকলে হিম্মত লৈ মই গৈছিলোঁ যাই পেলাই মই অকলে উঠাব খুজিছোঁ কিন্তু মই অকলে উঠাব পৰা নাই কিয় তাৰ মানে বহুত আমাতকৈ ডাঙৰ না পুৰণা মানুহ তাৰপিছত মোৰ লগৰটো মাতিছোঁ দুজনে মিলাই তাক ভিতৰত লৈ আহিছোঁ তাৰপিছত এখন গামোচা পাইছে সি কৈছে বোলে এইখন ভৰিখন বান্ধি দিয়া লগৰে এটা গামোচা আছিল গামোচাখন দিয়ে ভৰিখন বান্ধিছোঁ তাৰপিছত বান্ধাৰ পিছত আৰু যে দীপক মানে ল'ৰাটো মণিপুৰৰ তাৰ মানে এই ইপিনেদি লাগিছিল তাৰপিছত তাৰো চিঞৰি আছিল সি এবাৰে কৈছিল মানে ইমতিয়াজ চাহাব মানে আছিল এজন আমাৰ চাহাবৰ কথা সুধিছিল তাই কেনেকৈ আছে তাই আছে ঠিকে আছে তাৰপিছত এনেকৈ চাহাব আহিছিল তাৰপিছত আমাৰ এই ফাৰ্ষ্ট এড বক্স লৈ আহিছিল তাই সেইটো লোৱাৰ পিছত মানে চবকে ভিতৰত চবেইতো পৰি আছিল একদম মই কিন্তু পৰা নাই মানে কাৰণ ইয়াতে লাগিছিল যদি মই বান্ধি লৈছিলোঁ আৰু মোৰ এইটো হিম্মত আছিল যাতে মোৰ মানে ইমান কি হোৱা নাই সেইটো শক্তি আছিল মোৰ হোৱাৰ পিছত তাৰপিছত এনেকৈ আহি চাহাব লগাই ফোন কৰি দিলে আমাৰ হেডকোৱাৰ্টাৰত মানে এম্বুলেঞ্চ লাগে তাৰপিছত এই আৰ্মিৰ এম্বুলেঞ্চ আছে আমাৰো এম্বুলেঞ্চ আহিছে অহাৰ পিছত আৰ্মিৰো নাৰ্ছিং ষ্টেণ্ড আছিল আমাৰো আহিছিল নাৰ্ছিং ষ্টেণ্ড অহাৰ পিছত মানে চবকে ফাৰ্ষ্ট এড বক্স দিবা এইবিলাক বেণ্ডেজ কৰি পাছত তাৰপিছত লৈ গৈছোঁ আমাৰ হস্পিটেল RS পুৰাত বঙাইগাঁৱৰ পৰা কিশোৰ দাস ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম